ছাত্ৰীসকল আজি আমি নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বিশেষভাৱে সংস্কৃত লোৱা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সংস্কৃত ব্যাকৰণৰ এটা পাঠ আলোচনা কৰিব আগবাঢ়িছোঁ আৰু সেয়ে আমি আজি বাস্যৰ ওপৰত আলোচনা কৰিম বিশেষভাৱে কৰ্তৃবাস্য কৰ্মবাস্য ভাৱবাস্য এই তিনিটা বাস্যৰ ওপৰতে আলোচনা কৰিম নিশ্চয় বিদ্যালয়ত এই বাস্যৰ ওপৰত কিছু আলোচনা হৈছে আজিও তোমালোকে বাস্যৰ কথাখিনি শিকি লোৱা প্ৰথমে কৰ্তৃবাস্য কি বা কাক বোলে যি বাস্যত কৰ্তা পদটোৱেই প্ৰধান বক্তব্যৰ বিষয় সেই আচলতে কৰ্তৃবাস্য কৰ্তৃবাস্যত কৰ্তা পদটোৱেই প্ৰধান আৰু সেইফালৰ পৰা কৰ্তাটো প্ৰথমা বিভক্তিযুক্ত হয় আৰু যদি কৰ্ম থাকে তেতিয়া কৰ্মটো দ্বিতীয় বিভক্তিযুক্ত হ'ব আৰু ক্ৰিয়াপদটোই কৰ্তাৰ পুৰুষ আৰু বচন অনুযায়ী বহিব বিভক্তিযুক্ত ক্ৰিয়াৰ ক্ষেত্ৰত ক্ৰিয়াপদটোৱে কৰ্তাৰ পুৰুষ আৰু বচন অনুযায়ীহে বহিব কিন্তু প্ৰত্যন্ত ক্ৰিয়াৰ ক্ষেত্ৰত কৰ্তাৰ লিংগ বিভক্তি বচন চাহে আমি ক্ৰিয়াটো বহুৱাম এতিয়া কৰ্তৃবাস্যৰ সম্পৰ্কত এটা উদাহৰণৰ সৈতে কথাখিনি বুজাই দিছোঁ ছাত্ৰঃ পুস্তকং পঠতি এইটো কৰ্তৃবাস্যত আছে বাক্যটি ইয়াত কৰ্তা আমি কৰ্তাৰ ফালে চাই ল'ম কৰ্তাটো আছে প্ৰথমা বিভক্তি যদি কৰ্ম থাকে তেতিয়া কৰ্মটো থাকিব দ্বিতীয় বিভক্তি আৰু ক্ৰিয়াপদটো বহুৱাৰ ক্ষেত্ৰত আমি কৰ্তাৰ পুৰুষ আৰু বচন অনুযায়ী ক্ৰিয়াপদটো বহুৱাম এতিয়া আমি চাই ল'ম ক্ৰিয়াপদটো কি পুৰুষ আৰু কি বচনত আছে এতিয়া দেখিছোঁ আমি পদ ধাতু ৰূপ কৰিলেই গম পাম যে পদ ধাতু লতত পঠতি পঠতঃ পঠন্তি এনেধৰণে তিনিওটা পুৰুষ আৰু বচনতে ৰূপ আছে তোমালোকে নিশ্চয় ধাতু ৰূপ পাই আহিছা ধাতু ৰূপ কৰিলে আমি ক্ৰিয়াপদৰ বিভিন্ন ৰূপবিলাক পাম আৰু সেইদৰে কৰ্তাক চাই কৰ্তৃবাস্যত কৰ্তাক চাই আমি ক্ৰিয়াটো বহুৱাম কৰ্তাৰ কি চাম যে পুৰুষ আৰু বচন এতিয়া তোমালোকে পাই আহিছা প্ৰথম পুৰুষ মধ্যম পুৰুষ আৰু উত্তম পুৰুষ এতিয়া কৰ্তাটো কি পুৰুষত আছে যে প্ৰথম পুৰুষ কোন মধ্যম পুৰুষ কোন আৰু উত্তম পুৰুষ কোন সংস্কৃতত এই পুৰুষ কেইটাৰ বিষয়ে তোমালোকে মনত ৰাখিবা
মধ্যম পুৰুষ ইতিমধ্যে তোমালোকে পাইছা যুষ্মত শব্দৰ টম জুৱাম জুয়ম আৰু উত্তম পুৰুষ হৈছে অস্মত শব্দৰ অহম আবাম বয়ম আৰু সেই দুটাত বাদে আমি বাকীবিলাক কি পুৰুষৰ অন্তৰ্গত বুলি ধৰি ল'ব পাৰোঁ প্ৰথম পুৰুষৰ গতিকে ছাত্ৰ ইয়াত কৰ্তাটো প্ৰথম পুৰুষ একবচনত বহিছে নৰ শব্দৰ ৰূপ লৈ প্ৰথমাৰ একবচনত নৰৰ নৰহ আৰু ছাত্ৰ শব্দটোৰ ছাত্ৰহ ছাত্ৰহ প্ৰথম পুৰুষ একবচন গতিকে আমি চাই লওঁ প্ৰথম পুৰুষ একবচনত পঠতি দ্বিবচনত পঠতহ আৰু বহুবচনত পঠন্তি এইটা প্ৰথম পুৰুষৰ ক্ৰিয়া একবচন দ্বিবচন বহুবচন এতিয়া আমি বাক্যত প্ৰয়োগ কৰা পঠতি ক্ৰিয়াটো প্ৰথম পুৰুষ একবচনত হৈছে কাৰণ ছাত্ৰহ কৰ্তাটো প্ৰথম পুৰুষ একবচনত হৈছে ঠিক তেনেদৰে আমি কৰ্তৃবাচ্যৰ বাক্যবিলাক বনাব পাৰিম মাত্ৰ শব্দৰূপ আৰু সিফালে ধাতুৰূপ যদি মুখস্থ থাকে মনত থাকে তেতিয়াহ'লে নিশ্চয় বাক্যবিলাক বনোৱাত অসুবিধা নহয় এতিয়া আমি বাক্যটো চাই কৰ্তৃবাচ্য কাক বোলে ধুনীয়াকৈ গম পাম ইতিমধ্যে আমি সংজ্ঞাটো পালোৱে কৰ্তৃবাচ্য কি বা কাক বোলে যি বাচ্যত কৰ্তাত প্ৰথমা কৰ্ম থাকিলে কৰ্ম দ্বিতীয় বিভক্তি হয় আৰু ক্ৰিয়াটোই কৰ্তাৰ পুৰুষ আৰু বচন অনুযায়ী বহে তাক কৰ্তৃবাচ্য বুলি কয় কৰ্তৃবাচ্যত কৰ্তাটো প্ৰধান আকৌ কৰ্ম নাথাকিবও পাৰে ইয়াতে কৰ্ম আছে গতিকে কৰ্ম থাকিলে কৰ্মত দ্বিতীয় বিভক্তি হ'ব এতিয়া আমি কেইটামান কৰ্তৃবাচ্যৰ বাক্য লিখোঁ আমি সৰু সৰু বাক্য দি আলোচনা কৰিছোঁ তোমালোকে সহজতে বুজি ল'বা বালকহ ছন্দং পশ্যতি পশ্যতি ক্ৰিয়াটো দিক ধাতুৰ পৰা আহিছে দিক ধাতু লতি পশ্যতি নৰহ গামং গচ্ছতি গম ধাতু লতি গচ্ছতি মাৰ্জাৰহ দুগ্ধং পিবতি পা ধাতু পান কৰা অৰ্থত পা ধাতু লতি পিবতি টং হসচি শিশু রুদিতি
গৃহস্থः গৃহে তিষ্ঠতি। এতিয়া আমি দেখিলোঁ 1 নম্বৰ বাক্য, 2 নম্বৰ বাক্য, 3 নম্বৰ বাক্য, 4 নম্বৰ বাক্যত কৰ্ম আছে আৰু ইফালে 5 নম্বৰ, 6 নম্বৰ আৰু 7 নম্বৰ বাক্যটিত কৰ্ম নাই। হস্ৰচী ক্ৰিয়া কৰ্ম নাই ইয়াতে। শিশু ৰুদিতি, এই ৰুদিতি ক্ৰিয়াটো অকৰ্মক ক্ৰিয়া আৰু ইফালে তিষ্ঠতি ক্ৰিয়াটো অকৰ্মক ক্ৰিয়া হৈ বহিছে। এতিয়া বাচ্য পৰিৱৰ্তনৰ ক্ষেত্ৰত আমি চাব লাগিব কৰ্তৃবাচ্যৰ যিকেইটা বাক্যত কৰ্ম আছে সেই কৰ্ম থকা বাক্যকেইটাহে আমি কৰ্মবাচ্যলৈ পৰিৱৰ্তন কৰিব পাৰিম। আৰু যিকেইটা বাক্যত কৰ্ম নাই সেই কৰ্ম নোহোৱা বাক্যকেইটা আমি ভাৱবাচ্যলৈহে নিব লাগিব। মানে কৰ্ম নথকা বাক্য কেতিয়াও কৰ্মবাচ্য হ'ব নোৱাৰে। এতিয়া কৰ্তৃবাচ্যৰ পৰা কৰ্মবাচ্যলৈ বা ভাৱবাচ্যলৈ পৰিৱৰ্তন কৰিবলৈ যাওঁতে আমি কৰ্মবাচ্যৰ নিয়মখিনিও জানিব লাগিব আৰু ভাৱবাচ্যৰ নিয়মখিনিও জানিব লাগিব। এতিয়া নিশ্চয় তোমালোকে কৰ্তৃবাচ্যৰ বিষয়ে কিছু অলপ বুজি পালা। এতিয়া মই আকৌ কৰ্তৃবাচ্য কি সেই সম্পৰ্কত কৈ দিছোঁ যে কৰ্তৃবাচ্যত কৰ্তাপদটোৱেই প্ৰধান বক্তব্যৰ বিষয়। ঠিক তেনেদৰে যি বাচ্যত কৰ্তাত প্ৰথমা, কৰ্ম থাকিলে কৰ্মত দ্বিতীয়া বিভক্তি হয় আৰু ক্ৰিয়াটো কৰ্তাৰ ৰূপ অনুযায়ী বা পুৰুষ বচন অনুযায়ী বহে, তাক আমি কৰ্তৃবাচ্য বুলি ক'ব পাৰোঁ। এতিয়া আমি এই কৰ্তৃবাচ্যৰ বাক্যকেইটা কৰ্মবাচ্যলৈ পৰিৱৰ্তন কৰিবলৈ যোৱাৰ আগতে কৰ্মবাচ্যৰ নিয়মখিনিও জানি লওক। কৰ্মবাচ্য যি বাচ্যত কৰ্মপদটোৱেই প্ৰধান বক্তব্যৰ বিষয় সেয়ে কৰ্মবাচ্য। কৰ্মবাচ্যত কৰ্মত প্ৰথমা বিভক্তি হয়, কৰ্তাত তৃতীয়া বিভক্তি হয়, তাক অনুক্তে কৰ্তৰি তৃতীয়া বুলি কয়। আৰু ক্ৰিয়াপদটো ক্ৰিয়াপদটো কৰ্মৰ পুৰুষ আৰু বচন অনুসৰি বহে। যি বাচ্যত কৰ্মপদটোৱেই প্ৰধান বক্তব্যৰ বিষয় সেই কৰ্মবাচ্য। এতেকে কৰ্মবাচ্যৰ কৰ্মত প্ৰথমা, কৰ্তাত তৃতীয়া বিভক্তি হয় আৰু ক্ৰিয়াপদটোৱে কৰ্মৰ পুৰুষ আৰু বচন অনুসৰি বহে, তাক কৰ্মবাচ্য বুলি কয়। এতিয়া কৰ্মবাচ্যৰ আৰু কিছু অলপমান নিয়ম আছে, এইখিনি মই এটা বাক্যৰ জৰিয়তে দেখুৱাই দিছোঁ। যে কৰ্তৃবাচ্যৰ বাক্যটো মই আগতে লিখি লৈছোঁ, তাতে তোমালোকৰ সহজ হ'ব। ছাত্ৰঃ পুস্তকং পঠতি। এতিয়া আমি এই বাক্যটি কি বাচ্যলৈ নিম আমি চাই ল'লোঁ। কৰ্তৃবাচ্যৰ বাক্যটি কৰ্ম আছে, গতিকে কৰ্মবাচ্যলৈ পৰিৱৰ্তন কৰিব লাগিব। এতিয়া কৰ্মবাচ্যলৈকে নিয়াৰ লগে লগে কৰ্তৃবাচ্যত যিটো কৰ্তাপদ আছিলে সেই কৰ্তাপদটো আমি তৃতীয়া বিভক্তিযুক্ত কৰি ল'ম। ছাত্ৰঃ কৰ্তাপদটো প্ৰথমাৰ একবচনত আছিল, এতিয়া আমি তৃতীয়াৰ একবচনলৈ নিম।
এতিয়া তৃতীয়া একবচনলৈ নিয়াৰ লগে লগে ৰূপটো হ'ব ছাত্ৰেণ। ছাত্ৰ শব্দৰ তৃতীয় একবচনত ছাত্ৰেণ। এইটো তৃতীয়া বিভক্তি হ'ল, তাৰমানে কৰ্তাটো তৃতীয়া বিভক্তিযুক্ত হ'ল আৰু এই কৰ্তাটো ক'ব অনুক্তে কৰ্তৰি তৃতীয়া। তাৰপিছত আহিলে আমি কৰ্মটোৰ ফালে গৈছোঁ। এইবাৰ কৰ্তৃবাচ্য কৰ্মটো দ্বিতীয় বিভক্তিযুক্ত হৈ আছিল। এতিয়া আমি ইয়াতে প্ৰধান হিচাপে ল'ম, প্ৰথমা বিভক্তিযুক্ত কৰিম। প্ৰথমা বিভক্তিযুক্ত কৰোঁতে ৰূপটো হ'ব পুস্তকং। বিভক্তি সলনি হ'ল কিন্তু ৰূপটো একেই থাকিল। এইটো ক্লিবলিংগ শব্দ, ফল শব্দৰ নিচিনা ৰূপ হ'ব, ফলম ফলে ফলানি, ফলম ফলে ফলানি। সেইদৰে পুস্তকং পুস্তকে পুস্তকানি, প্ৰথমাত পুস্তকঙে হৈ থাকে। এইটো প্ৰথমা বিভক্তিযুক্ত হ'ল। এতিয়া আমি ক্ৰিয়াটোৰ ফালে আহিলোঁ। ক্ৰিয়াটোৰ ফালে আহি দেখিলোঁ আমি কৰ্মবাচ্য আৰু ভাৱবাচ্যত প্ৰথম ধাতুটো উলিয়াই ল'ম। ক্ৰিয়াটো ধাতুটো উলিয়াই ল'ম আমি। ইয়াতে পথ ধাতু প্ৰয়োগ কৰা হৈছে। পথতি ক্ৰিয়াটো পথ ধাতুৰ পৰা আহিছে, গতিকে পথ ধাতুটো উলিয়াই ল'লোঁ। আৰু ধাতুৰ পিছত ইয় বা ইয়কাৰ এটা আগম হ'ব। কেতিয়াবা ইয়কাৰটো বহিব নোৱাৰিলে ইয়টো বহিব। এতিয়া ইয়াতে ইয়কাৰটো বহিব পৰা আছে, পথ্য হ'ল। আৰু কৰ্মবাচ্যত এইখিনি কথা মনত ৰাখিবা, ধাতুবিলাক আত্মনেপদী কৰি ল'ব লাগে। এতিয়া আত্মনেপদী কৰিবলৈ যাওঁতে আমাৰ যিকেইটা আত্মনেপদী চিন আছিলে লতৰ ক্ষেত্ৰতে, তে আতে অন্তে চে আঠে থে এ বহে মহে। এতিয়া আত্মনেপদী কৰিবলৈ যাওঁতে আমি এইবাৰ ধাতুটো আত্মনেপদী কৰি লৈ কৰ্মৰ পুৰুষ বচন অনুযায়ী বহুৱাই দিম। এতিয়া কৰ্মটো ইয়াতে আছিলে প্ৰথম পুৰুষ একবচন। এইবাৰ আমি আত্মনেপদীৰ তে আতে অন্তে কোনটো চিন যোগ হ'ব সেইটো আমাৰ কৰ্মটোৱে দেখুৱাই দিলে। প্ৰথম পুৰুষ একবচন আৰু প্ৰথম পুৰুষ একবচনৰ চিনটো হৈছে তে, পথ্যতে। যদি কৰ্মটো দ্বিবচনত হয় তেতিয়া এইটো আতে বিভক্তিযুক্ত হ'ব। আৰু কৰ্মটো যদি পুস্তকম পুস্তকে পুস্তকানি হয় তেতিয়া এই ক্ৰিয়াটো তে আতে অন্তে বিভক্তিযুক্ত হ'ব, পথ্যন্তে হ'ব। গতিকে তোমালোকে এই নিয়মটো চায়ে বাকী বাক্যকেইটাও নিশ্চয় বাচ্য পৰিৱৰ্তন কৰিব পাৰিবা বুলি ভাবি লৈছোঁ। কৰ্মবাচ্যৰ নিয়মটো ধুনীয়াকৈ চাই ল'বা। লৈ কৰ্তৃবাচ্যত থকা বাক্যবিলাক কৰ্মবাচ্যলৈ পৰিৱৰ্তন কৰি দিয়াৰ লগে লগে তোমালোকৰ কৰ্মবাচ্যৰ ওপৰত বহুতো কথা বুজিব পাৰিবা। আকৌ যেতিয়া দেখিবা যে কৰ্তৃবাচ্যৰ কোনো এটা বাক্যত কৰ্ম নাই, অকৰ্ম ক্ৰিয়াটো বহি আছে, তেতিয়া সেই বাক্যটো কৰ্তৃবাচ্যৰ পৰা পৰিৱৰ্তন কৰোঁতে আমি ভাৱবাচ্যলৈ পৰিৱৰ্তন কৰিব লাগিব। কাৰণ কৰ্ম নথকা বাক্য কেতিয়াও ভাৱবাচ্য হ'ব নোৱাৰে। এতিয়া ভাৱবাচ্যলৈ নিয়াৰ লগে লগে ইতিমধ্যে আমি কৰ্তৃবাচ্যত টং হচচি এই বাক্যটো দেখিছোঁ, তাতে কৰ্ম নাই। গতিকে আমি ভাৱবাচ্যলৈ নিম। ভাৱবাচ্যত কৰ্মবাচ্য লেখীয়াকৈ আমি কৰ্তাটো তৃতীয়া বিভক্তিযুক্ত কৰি ল'ম। এইটো অনুক্তে কৰ্তৰি তৃতীয়া বুলি ক'ব। আৰু ক্ৰিয়াটোৰ ক্ষেত্ৰত কৰ্মবাচ্যৰ লেখীয়াকৈ আমি ধাতুটো উলিয়াই ল'ম। ইয়াতে টং হচচি এই ক্ৰিয়াটো হচ ধাতুৰ পৰা আহিছিলে, আমি হচ ধাতুটো উলিয়াই লৈছোঁ। লৈ ধাতুৰ পিছত ইয়কাৰ এটা বহুৱাই দিছোঁ। ইয়কাৰ এটা আগম হয় বা ইয় এটা আগম হয় ধাতু সাপেক্ষে। তাৰপিছত আত্মনেপদীৰ কৰি লৈ আমি তে আতে অন্তে কোনটো বিভক্তিত বহুৱাম সেইটো আৰু কোনো চিন্তা নাই, কেৱল তেত বহুৱাই দিলে হ'ল। প্ৰথম পুৰুষ একবচনত বহুৱাই দিলে হ'ল। ক্ৰিয়াটো সদায় আত্মনেপদীৰ প্ৰথম পুৰুষ একবচনতহে থাকিব।
এতিয়া যি বাচ্যত আমি ভাৱবাচ্যৰ সংজ্ঞাটো এনেধৰণে বাক্যটো চাই ক'ব পাৰিম যে যি বাচ্যত ক্ৰিয়াপদটোৱে প্ৰধান বক্তব্যৰ বিষয়ে সেই ভাৱবাচ্য কৰ্তাটো তৃতীয়া বিভক্তিযুক্ত হয়, ইয়াক অনুক্ত কৰ্তৰি তৃতীয়া বুলি কয় আৰু ক্ৰিয়াটো সদায় আত্মনেপদীৰ প্ৰথম পুৰুষ একবচনত বহে। গতিকে এই বাচ্যৰ ক্ষেত্ৰত কৰ্মবাচ্য কৰ্তৃবাচ্য কৰ্মবাচ্য আৰু ভাৱবাচ্যৰ ওপৰত মই একোটা বাক্যৰ জৰিয়তে তোমালোকক কথাখিনি বুজাই দিলোঁ। তোমালোকে নিশ্চয় ব্যাকৰণত আৰু চাই ধুনীয়াকৈ বুজি ল'ব বুলি মই আশা কৰিছোঁ আৰু আজি বাচ্যৰ ওপৰত এইখিনিকেই আলোচনা কৰি সামৰণি মাৰিছোঁ। ধন্যবাদ।